নমস্কাৰ ওয়েলকাম টু আইএছ টেনজেন আজি আমি এই ভিডিঅ'টোত ইলেকশ্যন প্ৰচেছ ইন ইণ্ডিয়া বিষয়ে ডিছকাছ কৰিম এতিয়া বৰ্তমান লোকসভা ইলেকশ্যন আহি আছে নহয় জানো যেটো নেকি 19 এপ্ৰিল 26 এপ্ৰিল এণ্ড 6 মেত তিনিটা ফেজত ইলেকশ্যন হ'ব আমাৰ অসমত আমি ডিছকাছ কৰিম আজি যে এজন এলিজিবল ভোটাৰে ভোট দিয়া আগত ভোটিং প্ৰচেছটো বিষয়ে জনাটো দৰকাৰী বা ইলেকশ্যন প্ৰচেছটো বিষয়ে জনাটো দৰকাৰী তাৰ আগত আমি চাই লওঁ যে কোনকেইটা টপিক আমি ডিছকাছ কৰিম ইলেকশ্যন প্ৰচেছ in India আমি টাইপস মেথডস অফ ইলেকশ্যন ইলেক্ট্ৰেল প্ৰচেছ অফ ইণ্ডিয়া বিষয়ে ডিছকাছ কৰিম ইলেকশ্যন প্ৰচেছ ইন ইণ্ডিয়াটো জনাৰ আগত প্ৰথমতে আমি জানিব লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ষ্ট্ৰাকচাৰৰ বিষয়ে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া মানে ভাৰতৰ সংবিধান কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই ফ'ল' কৰে ফেডাৰেল চিষ্টেম মানে ভাৰতৰ সংবিধানে ফ'ল' কৰে যুক্তৰাষ্ট্ৰবাদ ফেডাৰেল বা ফেডাৰেলিজিম তাক কয় যুক্তৰাষ্ট্ৰবাদ তো ফেডাৰেলিজিম মানে হৈছে ফেডাৰেলিজিমত দুই ধৰণৰ গভৰ্ণমেণ্ট থাকে এটা হ'ল চেন্ট্ৰেল গভৰ্ণমেণ্ট বা ইউনিয়ন গভৰ্ণমেণ্ট আৰু ছেকেণ্ডটো হ'ল ষ্টেট গভৰ্ণমেণ্ট এতিয়া প্ৰথমতে আমি আহোঁ চেন্ট্ৰেল গভৰ্ণমেণ্টলৈ চেন্ট্ৰেল গভৰ্ণমেণ্ট বুলি ক'লে প্ৰথমতে আমাৰ মাইণ্ডত আহে পাৰ্লিমেণ্ট অফ ইণ্ডিয়া যাক কোৱা হয় ভাৰতীয় সংসদ পাৰ্লিমেণ্ট অফ ইণ্ডিয়া হৈছে সুপ্ৰিম লেজিছলেটিভ বডি অফ দি ৰিপাব্লিক অফ ইণ্ডিয়া তো পাৰ্লিমেণ্ট অফ ইণ্ডিয়াত দুটা হাউচ আছে প্ৰথমটো হ'ল ৰাজ্যসভা আৰু দ্বিতীয়টো হ'ল লোকসভা ৰাজ্যসভাক আমি আপাৰ হাউচ বুলি কওঁ আৰু লোকসভাক আমি লোৱাৰ হাউচ বুলি কওঁ সংবিধানৰ মতে ৰাজ্যসভাত মেক্সিমাম মেম্বাৰ্ছ 250 আছে আৰু লোকসভাত 552 আছে কাৰেণ্ট প্ৰভিজনেল ল মতে টোটেল মেম্বাৰ্ছ আছে 245 আৰু লোকসভাত আছে 545 এই দুইটা হাউচৰ সহায়ত পাৰ্লিমেণ্ট অফ ইণ্ডিয়াই আইন প্ৰণয়ন কৰে আৰু সেই আইন পাছ হোৱাৰ পিছত প্ৰেচিডেণ্টৰ দ্বাৰা গোটেই ভাৰততে ইমপ্লিমেণ্ট কৰে এতিয়া আমাৰ মেইন ফ'কাছটো হ'ল যে এই লোকসভা যিমান মেম্বাৰ্ছ আছে বা ৰাজ্যসভা মেম্বাৰ্ছ আছে কেনেকেনো ইলেক্ট হয় অ'কে সেইটো জনাৰ আগত প্ৰথমতে আমি বিশেষ গুৰুত্বপূৰ্ণ কথা কেইটামান জানি লওঁ টাইপস অফ ইলেকশ্যন ইন ইণ্ডিয়া টাইপস চাৰিটা টাইপ আছে প্ৰথমটো হ'ল পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ যিটো ষ্টেট ইলেকশ্যন কমিশ্যনে এডমিনিষ্টাৰ কৰে ছেকেণ্ডটো হ'ল ষ্টেট এছেম্বলি ইলেকশ্যন থাৰ্ডটো হ'ল জেনেৰেল ইলেকশ্যন আৰু ফ'ৰ্থটো হ'ল ৰাজ্যসভা ইলেকশ্যন পঞ্চায়ত এণ্ড মিউনিচিপালিটিজটো ষ্টেট ইলেকশ্যন কমিশ্যনে চায় অ'কে বাকী ষ্টেট এছেম্বলি ইলেকশ্যন জেনেৰেল ইলেকশ্যন ৰাজ্যসভা ইলেকশ্যন এইটো চাই এটা কনষ্টিটিউচনেল বডি আছে সেই কনষ্টিটিউচনেল বডিটোৰ নাম হৈছে ইলেকশ্যন কমিশ্যন অ'কে এইটো চেন্ট্ৰেলৰ হয় জেনেৰেলি ঠিক আছে এতিয়া নেক্সটটো হ'ল ইলেকশ্যন বুলি ক'লে জেনেৰেলি দুই ধৰণৰ ইলেকশ্যন আছে ডাইৰেক্ট ইউনিভাৰ্চেলি ডাইৰেক্ট আৰু ইনডাইৰেক্ট অ'কে ডাইৰেক্ট ইলেকশ্যনটো হৈছে জেনেৰেলি ভোটাৰ্ছবিলাকে এজন কেণ্ডিডেটক চিলেক্ট কৰে আৰু যিজন কেণ্ডিডেটে মেক্সিমাম পায় তেওঁৱে গৈ ফাইনেলি MLA বা MP হয়গে তাক কয় ডাইৰেক্ট ইলেকশ্যন ফৰ এক্সাম্পল যিটো এতিয়া লোকসভা ইলেকশ্যন আহি আছে তাক ডাইৰেক্ট ইলেকশ্যন বুলি কোৱা যায় ইনডাইৰেক্ট ইলেকশ্যনটো হৈছে জেনেৰেলি চিটিজেনছবিলাকে এজন কেণ্ডিডেটক চিলেক্ট কৰিব আৰু যিজন কেণ্ডিডেটে মেক্সিমাম পাব তেওঁ গৈ ফাৰ্ডাৰ এটা ইলেক্টেড বডি হ'বগৈ ৰাইট কেইবাটাও কেণ্ডিডেট থাকিব যিটো পাৰ্টিয়ে মেক্সিমাম ভোট পাব তেওঁ এটা ইলেক্টেড বডি হ'বগৈ আৰু সেই ইলেক্টেড বডিয়ে ফাৰ্ডাৰ এজন অফিচ হোল্ডাৰ চিলেক্ট কৰেগৈ অ'কে বা এপইণ্ট কৰে তো ফৰ এক্সাম্পল ৰাজ্যসভা ইলেকশ্যন প্ৰেচিডেণ্টেড ইলেকশ্যন বা ভাইচ প্ৰেচিডেণ্ট ইলেকশ্যন তাক কোৱা হয় ইনডাইৰেক্ট ইলেকশ্যন বুলি এতিয়া প্ৰথমতে আহোঁ আমি পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ এখন দেশ এফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন হ'বলৈ হ'লে জেনেৰেলি আমি চেণ্টাৰ বুলি কওঁ ৰাইট দেশখনক আমি চেণ্টাৰ তো চেণ্টাৰে জেনেৰেলি ষ্টেটত ভাগ কৰে ষ্টেটটো ফাৰ্ডাৰ ডিভাইড কৰে ডিষ্ট্ৰিক্ট আৰু ডিষ্ট্ৰিক্টটো ফাৰ্ডাৰ ডিভাইড হয় চিটিজ টাউনছ এণ্ড ভিলেজেছ এতিয়া আমি আহিম প্ৰথমতে ইয়াতে লিখা আছে হাউ দি লোকেল গভৰ্ণমেণ্ট ৱৰ্কছ লোকেল বুলি ক'লে জেনেৰেলি আমাৰ মাইণ্ডত আহে এটা স্মল পাৰ্ট হয় জিঅ'গ্ৰাফিকেল এৰিয়া আৰু স্মল পাৰ্ট বুলি ক'লে আমাৰ মাইণ্ডত আহে ডিষ্ট্ৰিক্ট নহ'লে বিয়ণ্ড ডিষ্ট্ৰিক্ট হ'লে কি আহে চিটিজ টাউনছ এণ্ড ভিলেজেছ অ'কে তো চিটিজ টাউনছ এণ্ড ভিলেজেছৰ প্ৰথমতে আৰ্বান যিটো লোকেল গভৰ্ণমেণ্ট সেইটো বিষয়ে আমি অলপ ডিছকাছ কৰি লওঁ চিটিজ এণ্ড টাউনছত জেনেৰেলি কি থাকে মিউনিচিপাল কৰ্পৰেশ্যন নগৰ নিগম বুলি কয় নহ'লে মহানগৰ পালিকা ছেকেণ্ডটো হৈছে মিউনিচিপালিটিজ নহ'লে নগৰপালিকা থাৰ্ডটো হৈছে চিটি কাউন্সিল নহ'লে নগৰ পৰিষদ এইকেইটা যে ভাগ কৰা হৈছে এইকেইটা জেনেৰেলি পপুলেশ্যন বেচিছত ভাগ কৰা হয় মিউনিচিপাল কৰ্পৰেশ্যনত জেনেৰেলি 1 মিলিয়নৰ ওপৰত যদি পপুলেশ্যন আছে সেইটো মিউনিচিপাল কৰ্পৰেশ্যন হিচাপে ধৰা হয় ফৰ এক্সাম্পল ডাঙৰ চিটিজবোৰ চুৰাট বেংগলোৰু হায়দৰাবাদ চেন্নাই কলকাতা আহমেদাবাদ পুনে তো এইবিলাক জেনেৰেলি মিউনিচিপাল কৰ্পৰেশ্যন মিউনিচিপালিটিটো হৈছে জেনেৰেলি পপুলেশ্যন যদি 1 লাখৰ বা 10 লাখৰ ভিতৰত থাকে মানে 1 লাখৰ ওপৰত যদি থাকে তেনেহ'লে এইটো মিউনিচিপালিটি নহ'লে নগৰপালিকা বুলি কয় চিটি কাউন্সিলটো হৈছে 30,000ৰ পৰা যদি 1 লাখৰ ভিতৰত থাকে তাক চিটি কাউন্সিল নহ'লে নগৰ পৰিষদ বুলি কয় এই যিটো বস্তু হ'ল এইটো এটা আৰ্বান লোকেল গভৰ্ণমেণ্ট হিচাপে ফৰ্ম হ'ল অ'কে এই আৰ্বান লোকেল গভৰ্ণমেণ্টটো এফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে ফাৰ্ডাৰ চাব ডিভাইড কৰে ৱাৰ্ডছত আৰু প্ৰত্যেকটো ৱাৰ্ডতে এজন ইলেক্টেড মেম্বাৰ থাকে যিটো চিটিজেনছে জেনেৰেলি ইলেক্ট কৰে আৰু সেই ৱাৰ্ড মেম্বাৰটোৰ নাম হৈছে কৰ্পৰেটৰ্ছ অ'কে এতিয়া এই গোটেই ৱাৰ্ডখিনি মিলি পেলাই এটা ৱাৰ্ড কমিটি ফৰ্ম কৰে
আমি দেখিছো যে লোকেল গভৰ্ণমেণ্টটো ইমাৰ্জ হৈ গৈ আছে তেনেহলে এজনটো ডেফিনেটলি হেড লাগিব তো এই ৱাৰ্ড কমিটি বিলাকে এজন হেড এপইণ্ট কৰে ইলেক্ট কৰে তেওঁ হৈছে মেয়ৰ ওকে তো মেয়ৰটো হৈছে জেনেৰেলি কি হয় প্ৰেচিডেণ্ট মেয়ৰটো হৈছে হেড অফ দা লোকেল গভৰ্ণমেণ্ট ওকে তো মেয়ৰটো যদি আমি চাওঁ জেনেৰেলি মেয়ৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া বুলি ক'ব পাৰোঁ নহ'লে গভৰ্ণৰ অফ আছাম বুলি ক'ব পাৰোঁ আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে সেইটো হৈছে মিউনিচিপাল কমিশ্যনাৰটো হৈছে এটা এক্সিকিউটিভ বডি হয় এটা এক্সিকিউটিভ অথৰিটি আছে বাট এই মিউনিচিপাল কমিশ্যনাৰ যিটো আছে এইটো জেনেৰেলি ইলেক্টেড নহয় এইটো এটা গভৰ্ণমেণ্ট চাৰ্ভেণ্ট হয় যাক জেনেৰেলি চিভিল চাৰ্ভেণ্টক এইটো এপইণ্ট কৰা হয় মিউনিচিপাল কমিশ্যনাৰৰ যিটো পাৱাৰ যদি আমি চাওঁ মিউনিচিপাল কমিশ্যনাৰ পাৱাৰটো আমি যদি কম্পেয়াৰ কৰোঁ যদি লোকেল আৰ্বান এৰিয়াজত তো সেইটো আমি কম্পেয়াৰ কৰিব পাৰোঁ চিফ মিনিষ্টাৰ নহ'লে প্ৰাইম মিনিষ্টাৰ ওকে চিফ মিনিষ্টাৰ অফ আছাম বা চিফ মিনিষ্টাৰ অফ ডিফাৰেণ্ট ষ্টেটছ নহ'লে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ঠিক আছে তো এইটো হৈছে এটা আৰ্বান লোকেল গভৰ্ণমেণ্ট নেক্সটটো আহোঁ আমি এতিয়া ৰুৰেল বুলি ক'লে আমাৰ মনত আহে ভিলেজ জেনেৰেলি ভিলেজবিলাকত কিহত ভাগ কৰি দিয়ে ব্লকছৰ বিভিন্ন নাম আছে টেহচিলছ তালুকাছ চাব ডিভিজন নহ'লে মণ্ডলছ বুলি কোৱা যায় জেনেৰেলি ভিলেজবিলাকত ব্লকত ডিভাইড কৰি দিয়া হয় এটা ব্লকছবোৰ ফাৰ্ডাৰ চাব ডিভাইড কৰা হয় ভিলেজত চাব ডিভাইড কৰা হয় তো এখন গাঁৱত কি থাকে জেনেৰেলি গ্ৰাম পঞ্চায়ত থাকে এতিয়া গ্ৰাম পঞ্চায়তটো কি হয় গ্ৰাম পঞ্চায়ত এটা ইলেক্টেড বডি হয় যদি আমি চাওঁ এইটো গ্ৰাম পঞ্চায়ত দেখিছে ন এইটো গ্ৰাম পঞ্চায়ত এটা ইলেক্টেড বডি হয় তো এই ইলেক্টেড বডিটো ইলেকশ্যন কেনেকৈ হ'ব তো কি কৰি দিয়া হয় প্ৰত্যেকখন গাঁৱত জেনেৰেলি ৱাৰ্ডত চাব ডিভাইড কৰি দিয়া হয় আৰু ৱাৰ্ডটো কি হয় প্ৰত্যেকটো ৱাৰ্ডতে জেনেৰেলি কি থাকে ইলেক্টেড মেম্বাৰ থাকে যিটো গাঁৱৰ মানুহে ভোট দি ইলেক্ট কৰে ৱাৰ্ড বুলি কোৱা যায় নহ'লে পাঞ্চ বুলি কোৱা যায় আৰু এই ৱাৰ্ডবিলাকে মিলি পেলাই জেনেৰেলি এটা কি কৰে এজন ওকে তো জেনেৰেলি ইয়াত কি থাকিব ইয়াত ৱাৰ্ড মেম্বাৰ্ছবোৰ থাকিব আৰু ৱাৰ্ড মেম্বাৰ্ছবিলাকে মিলি এজন হেডক ইলেক্ট কৰে তো চাৰপঞ্চ বুলি কোৱা যায় তো গাঁৱৰ যিটো লোকেল গভৰ্ণমেণ্ট সেইটো কোনে চাই চাৰপঞ্চ ইজ দ্য হেড ওকে তো চাৰপঞ্চ বুলি ক'লে আমি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নহ'লে সেইটো তুলনা কৰিব পাৰোঁ আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে সেইটো হৈছে ছেক্ৰেটাৰী এই ছেক্ৰেটাৰীটো ইলেক্টেড নহয় এই ছেক্ৰেটাৰী হৈছে জেনেৰেলি গভৰ্ণমেণ্ট এমপ্লয় হয় ওকে ছেক্ৰেটাৰীয়ে কি কৰে জেনেৰেলি গ্ৰাম সভা কণ্ডাক্ট কৰে গ্ৰাম সভা মানে কি হৈছে গ্ৰাম মানে হৈছে ভিলেজ আৰু সভা মানে হৈছে মিটিং তো ছেক্ৰেটাৰীয়ে যিবিলাক মিটিং হয় মিটিংছৰ যিবিলাক প্ৰচিডিঅ'ৰ হয় প্ৰচিডিংৰ ৰেকৰ্ডবোৰ ৰাখে তেনেহ'লে ইন শ্বৰ্টত যদি চাওঁ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ চেণ্ট্ৰেল লেভেলত আমি কাক ইলেক্ট কৰোঁ লোকসভা MP ষ্টেটত আমি ইলেক্ট কৰোঁ MLA লোকেল যদি আৰ্বানত চাওঁ আৰ্বানত জেনেৰেলি কৰ্পৰেটছবিলাকে কাক ইলেক্ট কৰে জেনেৰেলি মেয়ৰক গৈ ইলেক্ট কৰে আৰু ৰুৰেল এৰিয়াছত যদি চাওঁ ৰুৰেল লোকেল গভৰ্ণমেণ্টত যদি চাওঁ জেনেৰেলি ৱাৰ্ড নহ'লে পাঞ্চ আৰু পাঞ্চে কাক ইলেক্ট কৰে চাৰপঞ্চ নহ'লে গামবুঢ়া বুলি ক'ব পাৰি নেক্সটটো আহোঁ আমি ষ্টেট এছেম্বলি ইলেকশ্যনৰ আন এটা নাম হৈছে বিধানসভা এই ষ্টেট এছেম্বলি ইলেকশ্যনটো হয় জেনেৰেলি 5 বছৰত বিধানসভা বুলি ক'লে আমাৰ মাইণ্ডত কি আহে জেনেৰেলি MLA কথা আহে এইটো হয় জেনেৰেলি MLA ইলেকশ্যনেই হয় ওকে এই MLA যিটো ইলেকশ্যন হয় এইটো লোকসভাৰ যদি আমি চাওঁ লোকসভাৰ লগত প্ৰায় একেই হয় ওকে খালি এইটো ষ্টেট লেভেলত হয় ওকে এতিয়া প্ৰথমতে যদি আমি এটা বস্তু দেখাই আছো যে লোকসভা যদি চাওঁ টোটেল আছে 4123 এছেম্বলি কনষ্টিটুৱেঞ্চি অসমত কিমান আছে 126 আছে এই 126 408 200 এইবোৰ যে দেখি আছে এইবোৰ কি হয় এটা কনষ্টিটুৱেঞ্চি হয় ওকে যেনেকৈ ধৰি লওক নাহৰকটীয়া সমষ্টি দুলীয়াজান সমষ্টি ৰাইট বেলেগ সমষ্টি আছে নহয় তো এই সমষ্টিবিলাকক কৈছে আৰু এই সমষ্টিবিলাক এইবিলাক ফিক্স থাকে ওকে এইবিলাক ফিক্স কেনেকৈ কৰা হয় জেনেৰেলি পপুলেশ্যন বেচিছত কৰা যায় ঠিক আছে তো ছেকেণ্ডটো হ'ল এই যিবিলাক কনষ্টিটুৱেঞ্চি আছে কনষ্টিটুৱেঞ্চি বুলি ক'ম এই কনষ্টিটুৱেঞ্চিবিলাকত বেলেগ পাৰ্টিয়ে কেণ্ডিডেটছবিলাকে কি কৰে কেণ্ডিডেটছবিলাকে পাৰ্টিৰ বিহাফত MLA চিটৰ কাৰণে কণ্টেষ্ট কৰে ওকে আৰু যিটো পাৰ্টি মোৰ দেন 50% অফ দি চিট পাই যায় তো সেইটো পাৰ্টি গৈ গভৰ্ণমেণ্ট ফৰ্ম কৰে আৰু সেই পাৰ্টিটো ইলেক্টেড পাৰ্টিটোৱে ফাইনেলি যিবিলাক ইলেক্টেড MLAছবোৰ আছে ইলেক্টেড পাৰ্টিত তো তেওঁলোকে এজন লিডাৰ চুজ কৰে সেই লিডাৰজনে হয় চিফ মিনিষ্টাৰ অফ ষ্টেট যেনেকৈ আমাৰ অসমত এতিয়া চিফ মিনিষ্টাৰ কোন হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয় জানো তো মোৰ দেন 50% হ'ব লাগিব আৰু এটা ডিফাৰেঞ্চ আছে মাইনৰ ডিফাৰেঞ্চটো হৈছে যে বিধানসভা আৰু লোকসভাৰ ইলেকশ্যনত এটাই আছে যে বিধানসভা যিহেতু ষ্টেটত হয় বেলেগ টাইমত ইলেকশ্যনটো হয় আৰু লোকসভাত যিটো হয় সেইটো একে টাইমতে হয় ওকে বাট বেলেগ একে টাইমতে হয় বেলেগ ষ্টেটত বাট ফেজেছবোৰ ষ্টেট ৱাইজ বেলেগ হয় যেনেকৈ ধৰি লওক মহাৰাষ্ট্ৰত 5টা ফেজ অসমত 3টা ফেজ তো ফেজ ৱাইজ হয় বস্তুটো ঠিক আছে নেক্সট আহিলে লোকসভা ইলেকশ্যন যিটো আমি ডিছকাছ কৰি আছিলোঁ যিটো আপোনাৰ 19 এপ্ৰিল 26 এপ্ৰিল আৰু 6 মে 2024ত এতিয়া ইলেকশ্যনটো হ'ব গৈ আছে আমাৰ অসমত ওকে জেনেৰেলি যেতিয়া আমি ইলেকশ্যন বুলি কওঁ ইয়াত লিখা আছে ইলেকশ্যন মানে কি হয় ইট ইজ এ চিষ্টেম ৱেৰ পিপল কেন ৰেগুলাৰলি চিলেক্ট এণ্ড ৰিপ্লেচ দেয়াৰ ৰিপ্ৰেজেণ্টেটিভ ওকে এই যিটো লোকসভা যিটো ইলেকশ্যন বা ইউনিয়ন ষ্টেট ইলেকশ্যন প্ৰচিডিঅ'ৰ ইণ্ডিয়াছ প্ৰেচিডেণ্ট এইটো কোনে কয়
ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই জেনেৰেলি এডমিনিষ্টাৰ কৰে অলপ দেৰি আগত যে কৈ আছিলোঁ পঞ্চায়ত এণ্ড মিউনিচিপালিটিটো কোনে কৰে এইটো ষ্টেট এছেম্বলি জেনেৰেল ইলেকশ্যন এইটো কৰে জেনেৰেলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু এইটো যোনে চাই এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নেচাই এইটো ষ্টেট ইলেকশ্যন কমিশ্যনে চায় ওকে তো প্ৰথম যিটো লোকসভা ইলেকশ্যন প্ৰথম ভাৰতত প্ৰথম লোকসভা ইলেকশ্যন কেতিয়া হৈছিল 25 অক্টোবৰ 1951 এণ্ড 21 ফেব্ৰুৱাৰী 1952 মাজত হৈছিল ওকে আৰু লোকসভা ইলেকশ্যনটো জেনেৰেলি কি হয় প্ৰত্যেক 5 বছৰতে হয় ওকে এতিয়া লোকসভা ইলেকশ্যন টোটেল কিমান আছে অলপ দেৰি আগত ডিছকাছ কৰিছোঁ লোকসভা টোটেল 545 আছে ওকে তাৰে দুটা যিটো হৈছে এইটো হৈছে এংগ্লো ইণ্ডিয়ান কমিউনিটি ওকে এংগ্লো ইণ্ডিয়ান কমিউনিটি আৰু এইটো কোনে নমিনেট কৰে জেনেৰেলি প্ৰেচিডেণ্টে এইটো নমিনেট কৰে ওকে এটা 543 আছে 543তে ইলেকশ্যনটো হ'ব তাতো যদি আমি চাওঁ জেনেৰেলি ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজতো ভাগ কৰা হয় জেনেৰেলি ষ্টেটত টোটেল আছে 513 আৰু ইউনিয়ন টেৰিটৰিজত আছে টোটেল 13 ওকে বিধানসভাৰ নিচিনা একেই হয় ওকে বাট এইটো হৈছে MP ইলেকশ্যন ওকে ইয়াতে কি হয় ইয়াতো সেই একে টোটেল যদি চাই অসমৰ পৰা টোটেল MP ইলেকশ্যন কিমান আছে 14 ওকে উত্তৰ প্ৰদেশত আছে 80 ওকে এইটো ফিক্সড হয় MP ইলেকশ্যনৰ কাৰণে এইটো কিহৰ বেচিছত চাই জেনেৰেলি পপুলেশ্যন বেচিছত চাই জনসংখ্যা কিমান হয় জনসংখ্যা বেচিছতে এইটো চিটটো জেনেৰেলি ফিক্স কৰা হয় ঠিক আছে তো ইয়াতো একে যিটো পাৰ্টি বেলেগ বেলেগ MP বিলাকে পাৰ্টি বিহাবত সিহঁতে কেণ্ডিডেট হিচাপে উঠিব আৰু MP যিটো MP যিটো শ্বেয়াৰ আছে শ্বেয়াৰখনৰ কাৰণে তেওঁলোকে চবে কম্পিট কৰে ৰাইট আৰু যিটো পাৰ্টি মোৰ দেন 50% পাব ওকে সেইটোৱে পাৰ্টি গৈ জেনেৰেলি গভৰ্ণমেণ্ট ফৰ্ম কৰিব আৰু সেই ইলেক্টেড পাৰ্টিয়ে জেনেৰেলি এজন লিডাৰ চুজ কৰিব যিজনক আমি প্ৰাইম মিনিষ্টাৰ বুলি কওঁ তো এয়াই হৈছে লোকসভা ইলেকশ্যনৰ বিষয়ে নেক্সট হৈছে ৰাজ্যসভা ইলেকশ্যন ৰাজ্যসভা ইলেকশ্যনটো কি হয় ৰাজ্যসভা ইলেকশ্যনটো জেনেৰেলি 6 বছৰৰ কাৰণে থাকে ওকে তো ৰাজ্যসভা ইলেকশ্যনটো অলপ বেলেগ হয় লোকসভাৰ পৰা ওকে তো ৰাজ্যসভা ইলেকশ্যনটো আমি চাওঁ প্ৰথমতে আমি চিট কেইটা চাই লওঁ ৰাজ্যসভা টোটেল চবৰে চাওক যেনেকে লোকসভাত এনেকে চিট ফিক্স আছে ন অসমৰ কাৰণে উত্তৰ প্ৰদেশৰ কাৰণে বেলেগ বেলেগ ষ্টেটৰ কাৰণে ঠিক তেনেকৈ ৰাজ্যসভাতো এনেকে চিট ফিক্স আছে ওকে আৰু এইটো পপুলেশ্যন বেচিছতে কৰা যায় ওকে তো ৰাজ্যসভা প্ৰচিডিউৰটো কি হ'ল জেনেৰেলি যিটো MLA ইলেকশ্যন হয় ওকে প্ৰথমতে কি কৰিব পাব্লিকে MLAক জেনেৰেলি ইলেক্ট কৰিব আৰু MLA বিলাকে ইলেকশ্যন কৰি পিনে জেনেৰেলি ৰাজ্যসভাৰ মেম্বাৰ্ছক ইলেক্ট কৰেগে ওকে ঠিক তেনেকৈ ৰাজ্যসভা টোটেল কিমান আছে ষ্ট্ৰেংথ 250 ওকে 12টা যিটো হৈছে জেনেৰেলি 12টা জেনেৰেলি এইটো কি হৈছে প্ৰেচিডেণ্টে নমিনেট কৰে আৰু এতিয়া ইলেকশ্যনটো কি হ'ব 238 মেম্বাৰ্ছৰহে ইলেকশ্যন হ'ব ওকে এতিয়া যদি চাওঁ যিটো কৈ আছিলো 238 আৰু 12 ওকে এতিয়া 12টা যিটো হৈছে জেনেৰেলি প্ৰেচিডেণ্টে নমিনেট কৰে যোনবিলাক এক্সপাৰ্টিছ আছে ধৰি লওক আপোনাৰ আৰ্ট চায়েন্স ওকে তো সিহঁতলোককহে প্ৰেচিডেণ্টে নমিনেট কৰে এইকেইটা নমিনেট ফৰ এক্সাম্পল শচীন তেণ্ডুলকাৰ ওকে তাৰপিছত ৰেখা ওকে ৰিচেণ্টলি সুধা মূৰ্তি কোন হয় ইনফোচিছৰ যোন ফাউণ্ডাৰৰ ঘৈণীয়েকক প্ৰেচিডেণ্টে ৰিচেণ্টলি নমিনেট কৰিছে সুধা মূৰ্তিক ওকে তো এই 12টা যিটো প্ৰচেছ এইকেইটা নমিনেটেড হয় প্ৰেচিডেণ্টে নমিনেট কৰে বাকী 238টা যিটো আছে এইটো ইনডাইৰেক্ট ইলেকশ্যন থ্ৰু দি ৰাজ্যসভাৰ মেম্বাৰ্ছবিলাকক জেনেৰেলি এপইণ্ট কৰা হয় ওকে তো ৰাজ্যসভা কিমান দিনলৈকে থাকে বুলি কয় 6 বছৰৰ কাৰণে আৰু 1/3 চিটছ আৰ ইলেক্টেড মানে 2 বছৰ মূৰে মূৰে এইটো ইলেকশ্যনটো হৈ থাকে ওকে তো ৰাজ্যসভা ইলেকশ্যনটো কি কৈছিলো জেনেৰেলি MLAs বিলাক থাকে ওকে আৰু এই ৰাজ্যসভা যিটো ভোটিং চিষ্টেম হয় যিটো এইটো ইনডাইৰেক্ট ভোটিং আৰু ভোটিং চিষ্টেম যিটো হয় এইটো ছিংগল ট্ৰান্সফাৰেবল ভোটিং চিষ্টেম হয় ওকে এইটো বিষয়ে আমি এটা ভিডিঅ' বনাম আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে ভিডিঅ'জ আপডেটবোৰ পাই থাকিব এইটো অলপ কমপ্লেক্স হয় এইটো নেক্সট ভিডিঅ'ত আমি আপোনালোকক বুজাই দিম এইটো নেক্সট মেথডছ অফ ইলেকশ্যন মেথড বুলি যদি চাব যায় জেনেৰেলি দুটা মেথড আছে এটা হ'ল ফাৰ্ষ্ট পাছ দি পোষ্ট চিষ্টেম ছেকেণ্ডটো হৈছে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন চিষ্টেম ফাৰ্ষ্ট পাছ দি পোষ্ট চিষ্টেম যিটো হৈছে জেনেৰেলি লোকসভা ইলেকশ্যন যিটো হৈ আছে এইটো ফাৰ্ষ্ট পাছ দা পোষ্ট চিষ্টেম বুলি কয় আৰু প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বুলি ক'লে ইলেকশ্যন অফ প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট ৰাজ্যসভা তো এইকেইটা হৈছে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন নেক্সট ইলেক্টৰেল প্ৰচেছ অফ ইণ্ডিয়া ইলেক্টৰেল যিটো প্ৰচেছ আছে কেনেকুৱানো চাওঁচোন আহক প্ৰথমটো হৈছে নটিফিকেশ্যন দিয়ে ইলেকশ্যনৰ কাৰণে তাৰপিছত নমিনেশ্যন ফাইল কৰিব লগা হয় তাৰপিছত ছিকিউৰিটি এটা ডেপজিট কৰিব লগা হয় তাৰপিছত যিকেইজন কেণ্ডিডেটে এপ্লাই কৰিছে নমিনেশ্যনৰ কাৰণে সিহঁতৰ স্ক্ৰুটিনি এণ্ড উইথড্ৰল কৰা হয় আৰু একবাৰ এপ্ৰুভ হোৱাৰ পাছত সিহঁতক ইলেকশ্যন কেম্পেইন কৰিব দিয়া হয় এই গোটেই প্ৰচেছটো যিটো চাই এইটো জেনেৰেলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই চাই যাক আমি শ্বৰ্টত কওঁ ECI
এডমিনিষ্ট্ৰেটিভ মেচিনাৰী ফৰ কণ্ডাক্ট অফ ইলেকশ্যন আমি যে এতিয়া ভোট দিবলৈ গৈ আছো ডেফিনেটলি কিবাটো এডমিনিষ্ট্ৰেটিভ মেচিনাৰী এটা আছে এইটোৱে হৈছে এটা হায়াৰাৰ্কি প্ৰথমটো হৈছে চিফ ইলেক্টৰেল অফিচাৰ অফ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী ছেকেণ্ডটো হৈছে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ থাৰ্ডটো হৈছে অবজাৰ্ভাৰ ফ'ৰ্থটো হৈছে ৰিটাৰ্নিং অফিচাৰ ফিফ্থটো হৈছে প্ৰিচাইডিং অফিচাৰ প্ৰিজাইডিং অফিচাৰ এণ্ড ছিক্সটো হৈছে পলিং অফিচাৰ তো এইটো হৈছে এটা হায়াৰাৰ্কি নেক্সট কুৱেশ্যন অফ দ্য ডে আমি পঢ়িলো এতিয়া ভিডিঅ'টো চালো আমি অলপ কুৱেশ্যনছ প্ৰেক্টিছ কৰি আহকচোন প্ৰথমটো হৈছে দ্য ইলেকশ্যন অফ প্ৰেচিডেণ্ট ইন ইণ্ডিয়া ইজ ৰিলেটেড টু ডাইৰেক্ট ভোটিং ইনডাইৰেক্ট ভোটিং বোথ 1 and 2 নান ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ইনডাইৰেক্ট ভোটিং এইটো পঢ়াই আছিলো যে অলপ দেৰি আগত ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট ভোটিঙৰ বিষয়ে নহয় জানো নেক্সট লোকসভা ইলেকশ্যন ফলোজ হুইচ মেথড অফ ইলেকশ্যন proportional representative first past the post system both 1 and 2 none এতিয়া আপোনালোকে সকলোৱে লোকসভাৰ ইলেকশ্যনৰ কথা শুনি আছে নহয় জানো তো তাৰ ওপৰতে সোধা হৈছে তো ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম তো আজিলৈ ইমানতে সামৰিছো আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইম্পৰ্টেণ্ট ভিডিঅ'জবোৰ আপোনালোকে আপডেট পাই থাকিব ধন্যবাদ